আইকিয়াত বস্তুৰ দাম কম বুলি শুনি চিধাই গ্লাছ কিনিবলৈ আইকিয়া পাইছিলোগৈ। কিনি উঠি গম পালোঁ দামটোতো কম হয়, কিন্তু বান্ধিব নিজে লাগিব। সৰুতে পেপাৰ বা কাগজ ফালিলে পাপ লাগে বুলি মাহঁতে কৈছিল, সেই ভয়টো এতিয়াও আছে। সেয়েহে আজিও পেপাৰ বা কাগজ ফালিলে সেৱা কৰি লওঁ। নিজৰ 8টা গ্লাছ বান্ধাৰ লগতে আৰু এহাল মানুহে 4টা গ্লাছ লৈছিল। নিজে যিহেতু নিজৰ কেইটা বান্ধিয়ে আছোঁ, গতিকে তেওঁলোকৰ কেইটাও বান্ধি সহায় কৰি দিলোঁ। আজিহে গম পালোঁ জীৱনত দেখোন একো কাম নাথাকিলে এনেকৈ গ্লাছ বান্ধিও খাব পাৰি। পেপাৰেৰে গ্লাছ কেইটা বান্ধোতে হাতৰ ৰং ক'লা হ'ল, কিন্তু মনত বেলেগ এটা ফূৰ্তি যে আন দোকানতকৈ অন্ততঃ ইয়াত 2 টকামান কমতে গ্লাছ কেইটা কিনিলোঁ। মোৰ আজিও এনেকুৱা হয় যে ক'ৰবাত যদি শুনো যে তাত অইন ঠাইবোৰতকৈ 2 টকা কম বস্তুৰ দাম, লাগিলে ৰিক্সা বা গাড়ীত মোৰ 4 টকা বেছিকৈ খৰচ হ'ব, কিন্তু সেই যে আনতকৈ সেই ঠাইটুকুৰা কম দামত কিনিবলৈ পাম, সেই লোভটোতে আজিও মই কম দামত পোৱা ঠাইটোলৈকে যাওঁ। আপোনালোকৰ হয়নে এনেকুৱা?